মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই লৈ আহিছোঁ ক্লাছ 8ৰ অসম জাতীয় বিদ্যালয়ৰ পাঠ্যপুথিৰ লেচন নম্বৰ 4 গ্ৰেণ্ডফাদাৰ উইচৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰখিনি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। সম্পূৰ্ণ কুৱেশ্যন আনচাৰ আলোচনা কৰিছোঁ। যদি প্ৰথমবাৰৰ বাবে চেনেললৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি লোৱা। প্ৰথমতে আছে আনচাৰ দ্য ফলোয়িং কুৱেশ্যন ইন কমপ্লিট চেণ্টেন্স। ইয়াত কিছুমান কুৱেশ্যন আছে, সেইবিলাক কুৱেশ্যনৰ আনচাৰ দিব লাগে। হোৱাট ডিড গ্ৰেণ্ডফাদাৰ ডু অন হিজ ৰিটায়াৰমেণ্ট? গ্ৰেণ্ডফাদাৰজনে ককা দেউতাই ৰিটায়াৰমেণ্টৰ পিছত কি কৰিছিল? অন হিজ ৰিটায়াৰমেণ্ট হি বিল্ড এ হাউচ অন দ্য আউটস্কাৰ্ট অফ দেহৰাদুন এণ্ড প্লাণ্টেড ট্ৰিজ অল এৰাউণ্ড দ্য বাংলো। ৰিটায়াৰমেণ্টৰ পিছত গ্ৰেণ্ডফাদাৰজনে দেহৰাদুনৰ পৰা অলপ আঁতৰত, টাউনৰ পৰা অলপ আঁতৰত এটা ঘৰ বনাইছিল, এটা বাংলো বনাইছিল আৰু তাৰ চাৰিওপিনে বিভিন্ন গছ ৰোপণ কৰিছিল। When did the garden become a happy place for author? বাগিচাটো কেতিয়া কবিৰ কাৰণে সুখৰ ঠাই হৈ পৰিছিল? When author's grandfather joined him, যেতিয়া কবিৰ ককা দেউতাকে কবিৰ লগত সংগ দিছিল, the garden become happy place, তেতিয়াই বাগিচাখন সুখৰ ঠাই হৈ পৰিছিল। What were the reason the author gave for the vine moving toward grandfather? দুটা কাৰণ কি দিছিল যে ভাইন লতাজাতীয় উদ্ভিদবিলাক যে গ্ৰেণ্ডফাদাৰৰ পিনে আগবাঢ়ি আহিছিল। ভাইনছ এট্ৰেকশ্যন গ্ৰেণ্ডফাদাৰ এজ লাভ প্লাণ্ট এণ্ড ট্ৰিজ। ভাইন গ্ৰেণ্ডফাদাৰৰ পিনে আকৰ্ষিত হৈছিল কাৰণ গ্ৰেণ্ডফাদাৰে গছ আৰু এনেকুৱা বীজবোৰ গছ গছনিবোৰ ভাল পাইছিল, বৃক্ষবোৰ ভাল পাইছিল। লাইট এণ্ড ৱাৰ্মথ হুইচ ইজ চাইণ্টিফিক এক্সপ্লেনেশ্যন, আৰু লাইট মানে পোহৰ আৰু তাপত এই ইয়াৰ এটা কি কৰে চাইণ্টিফিক এটা বৈজ্ঞানিক এক্সপ্লেনেশ্যন এটা আছে ভাইনছ মুভ কৰাৰ। হোৱাট ডিড দ্য অথৰ চে এবাউট পিপল ট্ৰি? পিপল ট্ৰিৰ বিষয়ে মানে আখত গছৰ বিষয়ে কবিয়ে কি কৈছিল? দ্য অথৰ ছেড দ্য পিপল ট্ৰি এজ গ্ৰেট শ্বপ, দেখাত বহুত ধুনীয়া। ইভেন দেয়াৰ ইজ ন' ব্ৰিজ দেয়াৰ লিভছ উইল স্পিন লাইক টপছ ডিটাৰমাইণ্ড টু এট্ৰেক্ট এটেনশ্যন ইনভাইট ইউ ইন টু দ্য শ্বেড। কৈছে পিপল ট্ৰিৰ যোনবোৰ যেতিয়া ব্ৰিজ নাথাকে, তেতিয়া ইয়াৰ যেতিয়া বতাহ নাথাকে, তেতিয়া ইয়াৰ যি পাতবোৰ আছে টপৰ নিচিনা কি কৰে স্পিন হৈ থাকে আৰু মানুহক কি কৰে চালৈ আমন্ত্ৰণ জনায়। তাৰপিছত হোৱাট ডিড দ্য অথৰ্ছ গ্ৰেণ্ডমাদাৰ লাইক টু ডু? দ্য অথৰ্ছ গ্ৰেণ্ডমাদাৰ লাইক টু গ্ৰ'য়িং ফ্লাৱাৰ্ছ। নেক্সট, হোৱাই ডিড দ্য অথৰ হেল্প হিজ গ্ৰেণ্ডফাদাৰ প্লাণ্ট ট্ৰিজ? আনচাৰ, বিকজ গ্ৰেণ্ডফাদাৰ told him about the necessity of planting trees and also told that the world will become a desert without trees. কৈছে কবিয়ে কিয় কবি ককা দেউতাকে কিয় গছ ৰোপণ কৰিছিল? কাৰণ ককা দেউতাকে গম পাইছিল যে গছৰ প্ৰয়োজনীয়তাৰ বিষয়ে, আৰু কৈছিল যে যদি গছ নাথাকে তেন্তে পৃথিৱীখন এদিন মৰুভূমিলৈ পৰিণত হ'ব। What made grandfather plant sapling on the rocky island? গ্ৰেণ্ডফাদাৰজনে যে সেই ৰকি আইলেণ্ড মানে পাথৰযুক্ত সেই আইলেণ্ডটোত গছ ৰোপণ কৰিছিল, কি ভাবিছিল? গ্ৰেণ্ডফাদাৰে ভাবিছিল ইফ ওৱান স্মল মেংগো ট্ৰি ৱাজ গ্ৰ'য়িং অন দ্য আইলেণ্ড, যদি এটা সৰু আম গছ ইয়াত বৃদ্ধি হ'ব পাৰে, দেন আদাৰ কেন টু, তেন্তে বেলেগ গছো ইয়াত বৃদ্ধি হ'ব পাৰিব। দিছ মেড হিম প্লাণ্ট চেপলিং অন দ্য ৰকি আইলেণ্ড, আৰু এই ধাৰণাটোৱে তেওঁ পাইছিল তাৰ পৰা আৰু তাত গছ ৰোপণ কৰিছিল। হোৱাই ডিড দ্য অথৰ লিভ দেহৰাদুন? অথৰে কবিয়ে কিয় দেহৰাদুন এৰিব লগা হৈছিল? এজ দ্য ছেকেণ্ড ৱৰ্ল্ড ৱাৰ বিগেন, যেতিয়াই দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিল। দ্য অথৰ ৱাজ চেণ্ট টু এ বৰ্ডিং স্কুল, কবিক এটা বৰ্ডিং স্কুললৈ পঠিয়াই দিয়া হৈছিল। চ' হি হেড টু লিভ দেহৰাদুন, সেইকাৰণে তাৰ দেহৰাদুন এৰিব লগা হৈছিল। নেক্সট চোৱা, ইয়াত আৰু দুটা লং কুৱেশ্যন আছে। হোৱাই দ্য উই নিড ট্ৰিজ? লিষ্ট 3 ৰিজন ডেট গ্ৰেণ্ডফাদাৰ গিভছ। আমি গছৰ কিয় প্ৰয়োজন? দ্য ট্ৰি আৰ ইম্পৰ্টেণ্ট ফৰ দ্য এনিমেলছ এণ্ড মেনকাইণ্ড, মানুহৰ জীৱ জন্তুৰ কাৰণে গছ প্ৰয়োজনীয়। ট্ৰিজ আৰ গ্ৰেট ছাপ্লাই অফ অক্সিজেন ডেট উই ব্ৰেথ ইন, আমি অক্সিজেন গছৰ পৰা পাওঁ। ইফ উই ডোণ্ট প্লাণ্ট এ ফিউ ট্ৰিজ আৱাৰ চেল্ফ এ টাইম উইল কাম ৱেন দ্য হোল ৱৰ্ল্ড উইল বিকাম গ্ৰেট ডেজাৰ্ট। এইটো কি হ'ব? ডেজাৰ্ট হ'ব, ডেজাৰ্ট। যে যদি আমি গছ নিজে ৰোপণ নকৰোঁ তেন্তে এনেকুৱা দিন আহিব অতি সোনকালে পৃথিৱীখন মৰুভূমিলৈ পৰিণত হ'ব। 3
থ্ৰী ৰিজন কবিয়ে দিছিল যে উই শুড প্লান্ট ট্ৰিজ ফৰ দ্য এনিমেলছ বাৰ্ডছ হু লিভ হিয়াৰ এণ্ড নিড মোৰ ফুড এণ্ড শ্বেল্টাৰ। আমি গছ ৰোপণ কৰিব লাগে জীৱ জন্তু আৰু চৰাই চিৰিকটিৰ কাৰণে যিবিলাকে তোমাৰ খাদ্য আৰু বাসস্থানৰ কাৰণে প্ৰয়োজন। টু কিপ দ্য ডেজাৰ্ট এৱে, মৰুভূমিৰ পৰা আঁতৰত ৰাখিবলৈ আমি গছ ৰোপণ কৰিব লাগে। এণ্ড ফৰ দ্য টিম্বাৰ উই শুড প্লান্ট ট্ৰিজ, আৰু কাঠৰ বাবে আমি গছ ৰোপণ কৰোঁ। ডিছক্ৰাইব ফৰ দ্য ৱাটাৰ চ' ৱেন দ্য ৱেন বেংক টু দ্য আইলেণ্ড, কবিয়ে কি দেখা পাইছিল যেতিয়া আইলেণ্ডটোত উভতি আহিছিল। ৱেন দ্য অথৰ ৱেন বেক টু দ্য আইলেণ্ড, যেতিয়া কবিয়ে আইলেণ্ডটোত উভতি আহিছিল, হি লুকড এক্ৰছ দ্য ড্ৰাই ৱাটাৰ কোৰ্ছ এণ্ড হিজ আইজ ৱেৰ ইমিডিয়েটলি কট বাই দ্য ব্ৰেড টেকিং ৰেড ব্লুমছ অফ কৰেল ব্লছম। যেতিয়াই কবিয়ে সেই আইলেণ্ডটোৰ গোটেইখিনি ঘূৰি চাইছিল তেতিয়া দেখা পাইছিল যে সেই কৰেল ব্লছমবোৰ, কৰেল গছবিলাক আছে, ফুল গছবিলাক আছে যে যিবিলাক গছ আইলেণ্ডটোত ৰোপণ কৰিছিল, সেইবিলাক চাই তেওঁৰ মানে চকুটো তাৰ পৰা আঁতৰত আনিব পৰা নাছিল, আৰু যে দেখা পাইছিল যে সেই যিমানবোৰ ফুল আছে গছবোৰ আছে সেইবোৰ ফুলি আছে। দ্য আইলেণ্ড ৱাজ লুকিং লাইক এ স্মল গ্ৰীণ পেৰাডাইজ, দ্বীপটো এনেকুৱা দেখা গৈছিল যে এইটো এটা সৰু স্বৰ্গৰ নিচিনা, মানে সেউজীয়া স্বৰ্গ। ইন কণ্ট্ৰাষ্ট উইথ দ্য ড্ৰাই ৰিভাৰ বেড। Looking around, he noticed that other small tree plants and grasses had sprung up under their protection. গোটেইপিনে ঘূৰি চাই দেখা পালে যে আৰু যিমানবোৰ সৰু সৰু গছ আছে, ঘাঁহজাতীয় উদ্ভিদবোৰ আছে, সেইবিলাককো প্ৰটেকশ্যন দি আছে ডাঙৰ গছবিলাকে। গতিকে এই কথাবোৰ ন'টিছ কৰিছিল। তাৰপিছত আমি কেইটামান ট্ৰু ফলছ আলোচনা কৰিম। ইয়াত প্ৰথমটো ট্ৰু ফলছ হৈছে গ্ৰেণ্ডফাদাৰ লাভড অনলি ফ্লাৱাৰিং ট্ৰিজ, মানে গ্ৰেণ্ডফাদাৰে ফুলি থকা গছবিলাকহে ভাল পাইছিল। এইটো মিছা কথা, আমি চেপ্টাৰটো পঢ়ি গমেই পাইছোঁ এইটো ফলছ। দ্য অথৰ ফিল্ডছ ডেট মেংগ' ট্ৰী এজ গ্ৰেট শ্ব' অফছ, কবিয়ে অনুভৱ কৰিছিল যে আম গছবিলাক দেখাত ধুনীয়া শ্ব' কৰে, এইটো ফলছ। গ্ৰেণ্ডমাদাৰ লাভ গ্ৰ'য়িং ফ্লাৱাৰ্ছ, গ্ৰেণ্ডমাদাৰে ফুল বৃদ্ধি হোৱাটো ভাল পায়, ট্ৰু। গ্ৰেণ্ডফাদাৰ নেভাৰ হেল্প গ্ৰেণ্ডমাদাৰ আউট উইথ দ্য গাৰ্ডেনিং, ফলছ এইটো, কাৰণ গ্ৰেণ্ডফাদাৰে হেল্প কৰিছিল। ডিউৰিং দ্য ছেকেণ্ড ৱৰ্ল্ড ৱাৰ দ্য অথৰ স্পেণ্ড হিজ হলিডেজ উইথ হিজ ফাদাৰ, এইটো ট্ৰু, কাৰণ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত কবিয়ে তেওঁৰ দেউতাকৰ সৈতে সময় কটাইছিল, হলিডেজ বন্ধ কটাইছিল, ট্ৰু। গ্ৰেণ্ডফাদাৰ উইচ ডিড নট কাম ট্ৰু, ফলছ। ফাইনেলি কি হৈছিল, গ্ৰেণ্ডফাদাৰৰ যি ইচ্ছা আছিল সেইটো পূৰণ হৈছিল। গতিকে এইখিনি আছিল ভিডিঅ'টো চাই কেনেকুৱা লাগিছে নিশ্চয় কমেণ্ট বক্সত জনাবা, আৰু এনেধৰণৰ ভিডিঅ' তোমালোকে পাই থাকিবা, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ।